ৰাইজ আজি মোৰ দোকানখন দিয়া সম্পূৰ্ণ 1 মাহ হ'ল। সিদিনাখন আহিছিলোহে দোকানখন দিম বুলি আৰু আজি চাওঁতে 1 মাহ সম্পূৰ্ণ হৈ গ'ল আৰু মনটো বহুত বেছি ভাল লাগি আছে কাৰণ মোৰ দোকানখন দিয়া 1 মাহ সম্পূৰ্ণ হৈ গ'ল। এই 1 মাহত তিতা মিঠা বহু অভিজ্ঞতাই মোৰ হ'ল। বিশেষকৈ ভাল অভিজ্ঞতা বেছি হৈছে, তাৰ মাজতে 2-এটা বেয়া কমেণ্ট আছে আৰু ইমান বেছি ভাল কমেণ্ট দিছে আপোনালোকে। মই মানে আপোনালোকক অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ। তাৰ মাজতে 2-এটা বেয়া কমেণ্ট আছে বাৰু। মানে মই এটা বেয়া কমেণ্টৰ কথা ক'বলৈ ওলাইছোঁ আজি। সেইদিনাখন যোনদিনাখন মই দোকান দিছিলোঁ, দাদা এজনে কমেণ্ট দিছিলে একো বিজনেছৰ ধান্দা নাই, অকল ভাইৰেল হ'বৰ কাৰণেহে দোকান দিছে। মই তেতিয়া ভাবিছিলোঁ ৰিপ্লাই দিওঁ, কিন্তু নাই, মই ভাবিলোঁ মুখেৰে কোৱাতকৈ মই হাতে কামে কৰি দেখুৱাম। আৰু আজি হয়তো তেওঁ ভিডিঅ'টো চাই গম পাব যে সকলো ছোৱালীয়ে অকল ভাইৰেল হ'বৰ কাৰণে দোকান নিদিয়ে, চবৰে নিজৰ ইচ্ছা আৰু সপোন পূৰণ কৰিবৰ কাৰণেও দোকান দিয়ে। আৰু আজি হয়তো মই কোৱাৰ দৰকাৰ নাই, তেওঁ ভিডিঅ'টো চাই গম পাব।